চুপ মিয়া তই মিয়া হয়নে নহয় না তোৰ অৰিজিনেল ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ তোৰ ঘৰ সুজাই সুজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালী কৰি ইয়াৰ পৰা সুজালে যাব লাগিব মালিক ঘৰ ক'ত ঘৰ কোন জেগা যা বেট লৈ গৰু পিটন খাবি তই তই মিয়া হয়নে নহয় না তোৰ অৰিজিনেল ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ সেইটো সোধা নাই তোৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ সুজাই তই সুজালে গুচি যা ইয়াত নহ'ব ইয়াত কেলে আছ তোৰ ঘৰ সুজাই সুজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালী কৰি ইয়াৰ পৰা সুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে শুনিছ নে কি কৈছো কাণ খুলি উলিয়াবি নে মোৰ পৰা শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা সুজালে যাব লাগিব ইয়াত নহ'ব তই সুজাই পৰা আহি ইয়াত কৰিবই নোৱাৰ এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহ'ব তাৰমানে নহ'ব কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব উজনি অসমত একো কৰিব নোৱাৰো তহঁতৰ ঘৰ সুজাই সুজালে গুচি যা শুনিলে কি ক'লো কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত থাকিবি নি নিদো বস্তু খালী কৰ ইয়াত সুজাই যা ইয়াত নহ'ব ৱাৰ্ণিং দিলোঁ লাষ্ট ৱাৰ্ণিং দিছোঁ আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছোঁ হয় উজনি অসমৰ প্ৰত্যাগমন কৰ নহ'লে কিন্তু পিটন খাবলৈ সাজু হৈ থাক তোক আগতেও কৈ গৈছোঁ আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলে নাই তই শুনি ল তোক সেইদিনা কৈছিলে তই কি কৈছিলি সেইদিনাখন কি কৈছিলি চুপ মিয়া চুপ মিয়া কৈছিলে আহি নলখাবি 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই শুনিলে নহয় বেট লৈ গৰু পিটন খাবি তই ক'ৰ পৰা আহিছ নগাঁৱৰ পৰা আহিছ নে মৰিগাঁৱৰ পৰা আহিছ নে গোৱালপাৰা পৰা আহিছ নে ক'ৰ পৰা আহিছ এইটো কথা কওঁ ক'ৰ পৰা আহিছ সেইটো কথা কওঁ ক'ৰ পৰা আহিছ এইটো কওঁ ইয়াৰে সোধা নাই ক'ৰ পৰা আহিছ এইটো কওঁ ক'ৰ পৰা আহিছিলি ইয়াতে ক'ৰ পৰা আহিছিলি উজাই পৰা আহিছিলে নগাঁৱৰ পৰা আহিছিলে মৰিগাঁৱৰ পৰা আহিছিলে ক'ৰ পৰা আহিছিলে তোৰ দেউতা ক'ৰ পৰা আহিছিলে দেউতা ক'ৰ পৰা ইয়ালৈ আহিছিলে এইটো কথা কওঁ ক'ৰ পৰা আহিছিলে ইয়ালৈ সোধা নাই তই ক'ৰ পৰা আহিছিলে এইটো কথা কওঁ তই মিয়া হয় ইয়াৰে কৈ থাকিলে আপোনাৰ ক'ৰ পৰা আহিছিলে এইটো কথা কওঁ ক'ৰ পৰা আহিছিলে তোৰ যেতিয়া বাপেৰ আহিব বাপেৰক কবি অতি শীঘ্ৰে এই ডেম খালী কৰি ইয়াৰ পৰা যাব লাগিব উজনি অসমত থাকিব নোৱাৰ তই স্পষ্ট কথা ইয়াত তহঁতি মিয়াই ইয়াত আহি উদ্ভণ্ডালি কৰিবলৈ নিদিওঁ আমি ইয়াত এইবোৰ কাৰোবাৰ কৰিব নিদিওঁ ইয়াত কাৰোবাৰ কৰিব নোৱাৰি তহঁতি য'ৰ পৰা আহিছিল তলৈ লাগে যা ইয়াত নহ'ব উজনি অসমত মুঠতে তহঁতৰ মিয়াৰ দপদপনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি ক'লো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়াৰ দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত তহঁতৰ দপদপনি নচলিব আৰু তহঁতি যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব তই বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্ণিং দিলোঁ মালিক ঘৰ কোন জেগা যা অতি শীঘ্ৰে ইয়াৰ পৰা পলাবি নহ'লে তোক গৰু পিটন পাবি আজি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো কিন্তু আৰু মিয়া দপদপনি কোনো কাৰণতে সহ্য কৰা নহ'ব লেবাৰ চেবাৰবোৰ নাই ইয়াত উজনি অসমৰ মিয়া কমি এই দৃশ্য ইতিমধ্যেই না আমাৰ কথাবিলাক স্পষ্ট এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ আৰু আমি ইতিমধ্যে যোৱাকালি কৈছোঁ যে আজিৰ তাৰিখৰ পৰা আমি শিৱসাগৰ জিলালৈকে ধৰি উজনি অসমত মিয়া বিৰোধী আমি অভিযান চলাম আৰু পুৱা আমি 4টা বজাৰ পৰা আমি শিৱসাগৰত মিয়া বিৰোধী অভিযান চলাইছোঁ পুৱা 4টা বজাত আজি এখন যিহেতু শিৱসাগৰ কৃষক বজাৰ বহে আৰু সেই কৃষক বজাৰখনলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ মিয়াই ইয়াত আপোনাৰ বজাৰ দিবলৈ আহে গতিকে সেই শাক পাচলি গাড়ী আমি উভতাই পঠাইছোঁ তাৰপিছত আমি শিৱসাগৰত থকা যিবিলাক লোহাৰ ডেম আছে লোহাৰ ডেমবিলাকলৈ আমি গৈছোঁ আৰু লোহাৰ ডেমত থকা মিয়াসমূহক আমি অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ অন্যথা আমাৰ কথা স্পষ্ট হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক নহ'লে কিন্তু পিটন খাবলৈ আজৰি থাকক নাই মই সেইটোৱে ক'বলৈ কৈছোঁ আজি আমি মিয়া খেদাৰ কাৰণটো কিনো আজি মিয়া খেদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম
তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমত মিয়া আমি মুক্ত কৰিবই লাগিব না মই সেইটো কথা ক'বলৈ গৈছোঁ যে অসমত যিমানখিনি অপৰাধজনিত ঘটনা সংঘটিত হৈছে গোটেই অপৰাধজনিত ঘটনাখিনিৰ মূলতে হৈছে মিয়াখিনি গতিকে মিয়াক আমি এখন সমাজ শুদ্ধ কৰিবলৈ হ'লে মিয়াখিনিক আমি উজনি অসমত খেদিব লাগিব না আমাৰ কথাটো হৈছে নগাঁও যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰী দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিবই লাগিব আৰু উজনি অসম মিয়া মুক্ত কৰিবই লাগিব